নমস্কাৰ আজিৰ ব্যতিক্ৰমলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছো। আজি আমি উপস্থিত আছো ঐতিহাসিক চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত বাৰেগাঁৱত। আৰু এই বাৰেগাঁৱৰ ৰাইজ আমাৰ লগত আজি উপস্থিত আছে। আপোনালোকে দেখিছে অসমবাসী ৰাইজে আজি দেখিব বাৰেগাঁওবাসীয়ে আজি কি কৰিব। নখোৱা অনুষ্ঠানৰ এক বিশাল আয়োজন, ব্যাপক আয়োজন, ব্যতিক্ৰম আয়োজন আৰু সমান্তৰালভাৱে বাৰেগাঁওবাসীৰ যি প্ৰচেষ্টা, ঐতিহ্য সংস্কৃতিক ৰক্ষা কৰাৰ যি তাৰণা আৰু সমান্তৰালভাৱে প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চ দিয়াৰ যি প্ৰৱণতা, এই আটাইবোৰে আজি পুনৰবাৰ এই কথাটোৱে প্ৰতীয়মান কৰে যে আমি অসমীয়া নহয় দুখীয়া। আমাৰ কি আছে পৰম্পৰা, সংস্কৃতি, কৃষ্টি আজি বাৰেগাঁওবাসীয়ে দেখুৱাব সমগ্ৰ অসমবাসীক। ইয়াতে খাদ্য সম্ভাৰ প্ৰস্তুত হৈ আছে, ইয়াতে বিহু আছে, ইয়াতে অন্য প্ৰতিভা আছে। আপোনালোকে দেখিব সমান্তৰালভাৱে জ্যেষ্ঠ, বয়োজ্যেষ্ঠ, শিশুৰ পৰা বয়োজ্যেষ্ঠলৈকে পুৰুষ মহিলা সকলো সাজু হৈ আছে। অনুষ্ঠান আৰম্ভণি কৰিছো আমি এই নখোৱা উৎসৱৰ, বিশেষকৈ চৰাইদেউ জিলাৰ বাৰেগাঁৱৰ তাৎপৰ্য কি ধৰণে পালন কৰি আহিছে। কৃষকৰ চহা জীৱনৰ লগত জড়িত এটা উৎসৱ, আমাৰ পৰম্পৰাৰ লগত জড়িত এটা উৎসৱ। গতিকে সেই সম্পৰ্কে, তাৎপৰ্য সম্পৰ্কেও আমি কিছু জানিম। তাৰ পূৰ্বে আয়োজনটো কি চলিছে এটা ট্ৰেইলাৰ আপোনালোকে প্ৰথমতে চাই লওক। মই ঋতুৰ ওচৰলৈকেও আহিব বিচাৰিছো। ঋতু, সেইফালে কিহৰ আয়োজন, কি আয়োজন চলি আছে? তাৰ পাছত আমি এই মঞ্চলৈ আহিম। নিশ্চয়কৈ শান্তনু মহন্ত, আজি বাৰেগাঁৱত উদুলি মুদুলি পৰিৱেশ, বাৰেগাঁৱত আজি উখল মাখল পৰিৱেশ। আজি তেওঁলোকে পৰম্পৰাগতভাৱে নখোৱা উৎসৱ আয়োজন কৰিছে আৰু আমি সামগ্ৰিক পৰিৱেশ, আপুনি যিটো প্ৰশ্ন কৰিছে কেনেধৰণে আয়োজন, এনবি নিউজৰ দৰ্শকসকলে দেখিলে আচলতে উপলব্ধি কৰিব পাৰিব কেনেধৰণে বিশাল আয়োজন কৰিছে। আচলতে পৰম্পৰাগতভাৱে তেওঁলোকে আজি এই নখোৱা উৎসৱৰ বাবে আমি আয়োজন দেখুৱাইছো আৰু আমি জানিব বিচাৰিছো আচলতে আজি কি কি থাকিব, এই পৰম্পৰাগত খাদ্য সম্ভাৰ কি কি আছে। হাঁহ, কোমোৰা আৰু মাছৰ পেটু, বেঙেনা, তাৰপিছতে মাছ, বিলাহী, তাৰপিছতে লাবৰা ভাজি হ'ব, তাৰপিছত তেনেকৈ আৰু যথেষ্টখিনি আপোনালোকে আয়োজন কৰিছে। হয় যথেষ্টখিনি হেৰি কৰিছোঁ। কিমান দিনৰ পৰা আয়োজন কৰি আছে? আমি আজি প্ৰায় এসপ্তাহমানৰ পৰা হয় যথেষ্টখিনি মানে আমি কষ্ট কৰা হৈছে আৰু এইবিলাকলৈ। ধন্যবাদ জ্ঞাপন কৰিছো শান্তনু মহন্ত। ইয়াত সকলোৱে সাজু হৈ আছে, খাদ্য সম্ভাৰ সম্পূৰ্ণৰূপে সাজু হৈ আছে। ঠিক আছে, খাদ্য সম্ভাৰ সাজু হৈ আছে আৰু যিসকলে খাব তেওঁলোকো সাজু হৈ আছে, সকলো সাজু, বিহুও সাজু। এই আপোনালোকে দেখিছে কণ কণ মইনাহঁতক বৰগীত পৰিৱেশন কৰিব। আমি অনুষ্ঠানৰ মাজলৈ আহিম। তাৰ পূৰ্বে কিছু বাৰেগাঁৱৰ কথা যিহেতু মই উল্লেখ কৰিছিলোঁ, কিছু তাৎপৰ্য জানি ল'ব বিচাৰিছোঁ। আপোনাৰ ওচৰলৈকে আহিছোঁ। এই আজি অনুষ্ঠান এটা আয়োজন কৰা হৈছে বাৰেগাঁৱৰ পৰা। কি বাৰ্তা দিব বিচাৰিব আপোনালোকে? কি ধৰণে আয়োজন কৰিছিল নখোৱা উৎসৱৰ, বা কিমান তাৎপৰ্যপূৰ্ণ অসমৰ চহা জীৱনত? আচলতে অসম ৰাজ্যখন এখন কৃষিপ্ৰধান ৰাজ্য আৰু আমি যেতিয়া খেতি বাতি কৰোঁ, আমি যেতিয়া নভুই কৰোঁতে আমি কওঁ গুৰুক দিম, ভকতক দিম, তাৰপিছত নিজে খাম। যেতিয়া ধান কাটি ঘৰলৈ অনাৰ পাছতে তাৰ পৰা নতুন চাউল উলিয়াই সকলোৱে মিলি পেলাই এসাঁজ ৰং আনন্দৰ মাজত খায়। আৰু ই এক ঐক্য আৰু সংহতিৰ প্ৰতীক হিচাপে আমাৰ সমাজত আমি পৰম্পৰাগতভাৱে প্ৰতি বছৰে পালন কৰি আছোঁ। এটা আমি অনুষ্ঠান আৰম্ভণি কৰিব বিচাৰিছোঁ। মোৰ ওচৰত যিসকল কণমানি আছে, কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া গগৈ। ৰিয়া গগৈ, কি কৰিবা আজি তোমালোকে? বৰগীত পৰিৱেশন। গতিকে এটা বৰগীতৰ মাজেৰে এই অনুষ্ঠানৰ আমি আৰম্ভণি কৰিব বিচাৰিছোঁ।
সুন্দৰকৈ এই বৰগীতটো পৰিৱেশন কৰিছে এতিয়া ঠিক আছে ৰিয়া ভাল হৈছে নে গতিকে ভাল হৈছে ৰিয়া আত্মবিশ্বাসী ভাল হোৱা বুলি গতিকে আমিনো নহম কিয় মই আমাৰ টিম মেম্বাৰ এনবি নিউজৰ হেমন্তক অনুৰোধ জনাম সুন্দৰ প্ৰদৰ্শন কৰিছে ৰিয়াই গতিকে আমাৰ ফালৰ পৰা ৰিয়াৰ দলটোক এটা এনবি নিউজৰ তৰফৰ পৰা সৰু উপহাৰ ধন্যবাদ এই প্ৰতিভা যাতে আপোনালোকে আগবঢ়াই লৈ যাব পাৰে আৰু তাৰ বাবে এই মঞ্চ আমি এনবি নিউজ সদায় আছো আপোনালোকৰ সৈতে আৰু বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আপোনালোকে দেখা পাব বিহু সাজু সকলো সাজু আমি কথাও পাতি যাম সমান্তৰালভাৱে আকৌ এবাৰ মই ঋতুৰ ওচৰলৈকে আহিছো ঋতু সেইফালে কি চলি আছে কিমান দূৰ সাজু নিশ্চয়কৈ শান্তনু মহন্ত কলাগুৰু নৃত্য একাডেমীয়ে খুব সুন্দৰভাৱে এফালে সাংস্কৃতিক অনুষ্ঠানে জীপাল কৰিছে আনফালে নলগোৱা উৎসৱৰ যি মূল কাৰ্যসূচী খুব সুন্দৰভাৱে এইসকল বাৰেগাঁওবাসী ৰাইজ ভীষণ ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে মনবোৰ বেয়া লাগি আছে নেকি ফূৰ্তি লাগি আছে যদি সকলোৱে এজাৰি হাত চাপৰি দিয়ক ধুনীয়াকৈ সকলো একেলগে ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ অকণমান আগলৈ আহকচোন বাৰেগাঁওবাসী ৰাইজে বিহু খুব ভাল গায় বুলি শুনিছো গতিকে এফালে চেলফি মাৰি থকাও দেখিছিলো যি কি নহওক বিহু এটা হ'লে ভাল লাগিব ন উৎসৱৰ যিটো নলগোৱা এক উৎসৱ এক পৰম্পৰা গতিকে এটা বিহু হওক ভাল লাগিব ভোগালীৰ ভোগে ঐ টেকেলিৰ আঠালৈ ভেলা ঘৰ সাজিলো ঐ ৰঙতে তৰণি অকণমান নাচিব লাগিব কিন্তু ধুনীয়াকৈ বঢ়িয়া পিঠা ঘিলা পিঠা আৰু পিঠা সুতুলি তিল পিঠা ঘিলা পিঠা আৰু পিঠা সুতুলি ধুপুক ধুপুক ঢেঁকীৰ মাতত কপি উঠিল চুবুৰি সেয়াই যেনো ভোগালী সেয়াই যেনো ভোগালীৰ বিহু শান্তনু মহন্ত এনেধৰণে এসপ্তাহৰ আগৰ পৰা ভীষণ ব্যস্ত হৈ পৰিছে শান্তনু মহন্ত হয় নিশ্চয়কৈ ঋতু ধন্যবাদ আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছো বৰগীত এটা পৰিৱেশন কৰা হ'ল মই আৰু দুই এষাৰ কথা পাতিব বিচাৰিছো মই ছাৰ আপোনাৰ ওচৰলৈকে আহিছো আপুনি সম্ভৱতঃ অৱসৰপ্ৰাপ্ত শিক্ষক হয় মই অৱসৰপ্ৰাপ্ত শিক্ষক ভাল লাগিছে আমাৰ বাৰেগাঁওবাসীৰ বিংগু মহন্তৰ উদ্যোগত ইমান এটা সুন্দৰকৈ আজি নখোৱা উৎসৱটো পাতিছে নখোৱা উৎসৱটোৰ তাৎপৰ্য ইতিমধ্যে আমাৰ মেধি ডাঙৰীয়াই কৈ গ'ল যে সকলোৱে চহা খেতিয়কসকলে খেতি কৰি তাৰ এমুঠি পায় সেই মুঠি প্ৰথম ইয়াতে লগাই সকলোৱে সমিলি মিলাই খায় তাৰ পৰা নিজৰ নিজৰ ঘৰত সকলোৱে খাব ঠিক আছে বাইদেৱে গাব নেকি দুআষাৰ গাওক আপোনাৰ মনত পৰা প্ৰথমে মই এনবি নিউজ চেনেলৰ পৰিয়ালবৰ্গলৈ আমাৰ সকলোৰে হৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ অকণমান বিহুকে গাই দিছোঁ
স্বর্গ দিউলালে এই বাচ্চরার মুখলে ও দুলিয়াই পাতিলে দুলা ও দুলিয়াই পাতিলে দুলা এ কাণত চিলিকিলে মকৰ কুণ্ডল এ গাতে ঘুমে চেঙৰ চোলা এই মাছে মাৰিবলৈ ভণ্টি নিদিওঁ তোমাক যাবলৈ ভণ্টি নিদিওঁ তোমাক যাবলৈ ভণ্টি বোকা পানী লাগিব গাত ঐ ঘৰতে থাকিবাই ভণ্টি ওলাই সোমাই ফুৰিবাই ভণ্টি ওলাই সোমাই ফুৰিবাই ভণ্টি সময় নুচাই লগাবা সময় নুচাই লগাবা আমাৰ ধন্যবাদ আমি আন এটা অনুষ্ঠান আৰম্ভণি কৰিব লৈছো মোৰ ওচৰত আন এগৰাকী শিল্পী আছে আপোনাৰ নাম পৰিচয় নমস্কাৰ মই জ্যোৎস্নালী বকলিয়াল মোৰ ঘৰ হাপেখাটি হয় হয় কি পৰিৱেশন কৰিব আপুনি মই এতিয়া বৰ্তমান এটি ভটিমা নাচিবৰ বাবে প্ৰয়াস কৰিছো অভিনন্দন জ্ঞাপন কৰিছো শুভেচ্ছা জ্ঞাপন কৰিছো হেমন্ত আছে আমাৰ টিম মেম্বাৰ মই এনবি নিউজৰ তৰফৰ পৰা আপোনাক এটা উপহাৰ আগবঢ়াইছো ধন্যবাদ আৰু এইবাৰ আমি ঠিক আছে হাত চাপৰি ঠাণ্ডা পৰিছে নেকি আপোনালোকেও এবাৰ হাত চাপৰি বজাই দিয়ক এটা সুন্দৰ প্ৰদৰ্শন হ'ল আৰু এইবাৰ কণমানিহঁতে আন এটা প্ৰদৰ্শন কৰিব আবু 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 মই চৰাই ধান খাই ডাংবাৰী আনৈ চৰাই খেদন খাই তইনো যাবলৈ লুকাই চাবলৈ চকু চকু যায় হায় দেহা পিৰাই যায় ঘূৰৈ 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 ৰাঙলী ঘূৰৈ 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 ৰাঙলী ধন্যবাদ খুব সুন্দৰ তোমালোকৰ লিডাৰ কোন লিডাৰ এইয়া লিডাৰ আমি পাই গৈছো গতিকে লিডাৰ আছে হেমন্তক মাতিছো কি নাম তোমাৰ নাম মনত নাই এইফালে আহা আমি কিবা এটা দিছো চকলেট আছে এইটো লৈ যোৱা লোৱাত হলে ঠিক আছে বঢ়িয়া সুন্দৰ অভিনন্দন জ্ঞাপন কৰিছো খুব সুন্দৰ প্ৰদৰ্শন গতিকে আজি এই অঞ্চলবাসীয়ে দেখুৱাইছে যে প্ৰতিভা কি আৰু কণ শিশুৰ পৰা আৰম্ভ কৰি সকলো ব্যস্ত কলা সংস্কৃতিক আগবঢ়াই লৈ যোৱাৰ বাবে বিদ্যালয়খনেও যি ধৰণৰ ভূমিকা পালন কৰিছে সেয়াও যথেষ্ট সন্তোষজনক আমি সেই সম্পৰ্কীয় কথা পাতিম কিন্তু মই পুনৰ এবাৰ ঋতুৰ ওচৰলৈকে গৈছো ঋতুৱে কি দেখুৱাব খাদ্য সম্ভাৰ
খুব যুদ্ধকালীনভাৱে আচলতে প্ৰস্তুত চলি আছে মোৰ দেখুৱাইছে এনেধৰণে এতিয়া দাদা কি বনি আছে ইয়াত হাঁহ মাংস কোমোৰা আৰু আলু হাঁহ মাংস কোমোৰা আনপিনে বিলাহী মাছৰ জোল আৰু ইয়াত আছে চব্জি আৰু সিপিনে দাইল বনি আছে ইয়াত কিমান কিমান হাঁহ মাৰিছে 15টামান হ'ব 15টামান হাঁহ হ'ব কেতিয়াবা লাগি আছে 5টা বজাৰ পৰা লাগি আছো এতিয়া কিমান ৰাইজক খুৱাব 300 350 মান হ'ব 300 350 ৰাইজক খুৱাব পুৰা প্ৰস্তুতি পুৰা বাৰেগাঁওবাসী ৰাইজে এইসকলে তেওঁলোকে আচলতে কিছু মুহূৰ্তৰ আগত খুব ধুনীয়াকৈ খাদ্য সম্ভাৰ তেওঁলোকে কটা মেলাত সহায় কৰি দিলে নহয় জানো আপোনালোকৰ উৎসাহ উদ্দীপনাটো কিমান মই চাব বিচাৰিছো এটা মিঠা চিঞৰ লাগে সঁচাকৈ যথেষ্ট উৎসাহ উদ্দীপনা দেখিবলৈ পাইছো খুব ভাল লাগিছে আপোনালোকে ইতিমধ্যে বিহু গালে আৰু কি কৰিব পৰা যায় আপুনি ভাওনা কৰে নেকি এবাৰ কৰিছিলো বচন অকমান হলে ভাল লাগিব অকমান চেষ্টা কৰি চাও মত্তৰি ঋষিমুনিসকলে আমাক পৰাজয় কৰিবৰ কাৰণে মৰণ যজ্ঞ আৰম্ভ কৰিছে নাই নাই ইহঁতক ক্ষমা কৰিব নোৱাৰি ভাতৃগণ ইহঁতক ধৰি আনি হত্যা কৰিব লাগে হত্যা নিশ্চয়কৈ খুব সুন্দৰ প্ৰতিভা গুৰুজনাৰ মহান সৃষ্টি ভাওনাৰ এটি সুন্দৰ চৰিত্ৰ তেখেতে অভিনয় কৰিলে পুনৰ এজন ধুনীয়া হাত চাপৰি ল'ব লাগে ধুনীয়াকৈ ভাওনাৰ মাজতে আৰু আমি কি প্ৰতিভা আছে এইসকল ৰাইজৰ পৰা আমি জানিম আৰু কি কৰি দেখাব পাৰিব আমাৰ আজি এনপি নিউজৰ দৰ্শকসকলৰ বাবে বিয়ানাম এটা গাওঁ বিয়ানাম মানে কইনা লাগিব নে কইনা কোন হ'ব কইনা সাজু হৈ আছে নেকি ঠিক আছে তেতিয়াহ'লে বিয়ানাম এটা হৈ যাওক নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো কইনাৰ অনুভৱটো অকমান জানিব বিচাৰিছো কইনা খুব ধুনীয়াকে আছে কইনাৰ অনুভৱ জানিব বিচাৰিছো কেনেকুৱা লাগিলে কইনাই লাজ কৰি আছে যি কি নহওক এনেধৰণে আচলতে আজি নলগোৱা উৎসৱ বাৰেগাঁওবাসী ৰাইজে খুব উলহ মালহেৰে আনন্দৰে এনপি নিউজৰ লগত একাত্ম হৈছে শান্তনু মহন্ত পুনৰবাৰ আপোনাৰ কাষলৈ যাব বিচাৰিছো হয় ঋতু ৰাইজে ইতিমধ্যে দেখিলে শুনিলে আৰু উপলব্ধি কৰিলে বাৰেগাঁওবাসীয়ে কি বাৰ্তা দিব বিচাৰিছে কলা সংস্কৃতিক লগতে পৰম্পৰা ধৰি ৰখাৰ যি প্ৰয়াস ইতিমধ্যে বিয়াৰ সেই পৰিৱেশটো জুহালৰ জুইৰ আমেজ এতিয়াও লৈ আছে নৱসকলে কিন্তু আমি তাৰ পূৰ্বে এটা নৃত্যৰ মাজলৈ আহিব বিচাৰিছো পুনৰবাৰ আপোনালোকে দেখিছে সাজু হৈ উঠিছে ঠিক আছে মই দুখাৰ কথা পাতিম কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহাৰী গগৈ পাহাৰী কি পৰিৱেশন কৰিবা তোমালোকে আমি অৰ্ধশাস্ত্ৰ নৃত্য ক'ত শিকিছা কলাগুৰু সংগীত নৃত্য বিদ্যালয় ঠিক আছে আমি এতিয়া এই নৃত্যটো উপভোগ কৰিম
মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ দুম দুম দবা বাজে আহা সবে মিলি গাও নাম ধৰ্ম দুম দুম দবা বাজে ধৰা হাতে হাতে কি জাতি বৰ্ণ হুম হুম বুকু কপে মহাজাতি তোক নিদিও হব খণ্ড দুম দুম দবা বাজে মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ জয় ৰাম 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 জয় ৰাম 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 ৰামে ৰাম জয় ৰাম 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 জয় ৰাম 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 ৰামে ৰাম ইতি ইতি বনি গাথি গাথি গঢ়া মালা কি বহুমূলীয়া উজনি নামনি জাতিৰ জনজাতি মিলি আমি অসমীয়া হিয়া হাক্কি ধৰা দুহাত মেলি সাৱতি ৰাখো জাতি তোৰ সতা দুম দুম দবা বাজে মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ জয় ৰাম 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 জয় ৰাম 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 ৰামে ৰাম মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ ধৰণীধৰ ধাৰণ ধ্যেয় পৰম পৰমাৰ্থ বিদ্যা পোহনা সফৰম শ্ৰীমন্ত শংকৰে আজান ফকীৰে শিপিলে জ্ঞানৰ কঠিয়া মানৱী ধৰ্মই একমাত্ৰ কৰ্মই সমাজ গঢ়িব ধুনীয়া কিয়া জুৰিবা চাপৰিকে অসমী চোতালত পঢ়োৱা হাঁহাই দুম দুম দবা বাজে মধুদান বদাৰণ দেৱ বৰণ বৰবাৰী জলোচন চক্ৰধৰণ জয় ৰাম 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 জয় ৰাম 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 ৰামে ৰাম জয় ৰাম 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 জয় ৰাম 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 ৰামে ৰাম অতি সুন্দৰ সকলো এটা হাত চাপৰি দিয়ক ডাঙৰকৈ হাত চাপৰি এটা দিয়ক খুব সুন্দৰ প্ৰদৰ্শন কৰিছে আমি যথেষ্ট আপ্লুত হৈছোঁ মই আশা কৰিম এনেদৰে আপোনালোকে অভ্যাস কৰি থাকিলে এদিন কোনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰাৰ সুযোগ পাব আৰু নাম উজ্বলাব পাৰিব যদি চৰ্চা অব্যাহত থাকে আমাৰ টিম মেম্বাৰ হেমন্তক মই বিচাৰিছোঁ এই দলটোকো তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে আমি এটা উপহাৰ আগবঢ়াইছোঁ আপোনালোকক শুভেচ্ছা থাকিল সকলোৱে যাতে আগবাঢ়ি গৈ থাকে এই বিদ্যালয়খনত শিক্ষা লাভ কৰি যি ধৰণৰ প্ৰদৰ্শন আগবঢ়াইছে তাৰ বাবে বিদ্যালয়খনকো প্ৰশংসা কৰিব লাগিব এই চেগতে বিদ্যালয়খনৰ লগত জড়িত আটাইকেইগৰাকীকে প্ৰশিক্ষক স্বত্বাধিকাৰী পৰিচালক সকলোকে মই এবাৰ মঞ্চলৈ অহাৰ বাবে অনুৰোধ জনাইছোঁ পিংকু মহন্ত আৰু লগতে যিসকল বিদ্যালয়ৰ লগত জড়িত এবাৰ ৰাইজক চিনাকি কৰাই দিব বিচাৰিছোঁ গতিকে বিদ্যালয়খনৰ লগত জড়িত এই বিদ্যালয়খনৰ পৰিয়ালটোক আপোনালোকে দেখিছে ৰাইজে দেখিছে যাৰ প্ৰতিভা
আজি ইয়াতে উদ্বাহিত হৈ উঠিছে মই পিংকু মহন্তৰ ওচৰলৈকে আহিছোঁ প্ৰথমতে বিদ্যালয়খনৰ প্ৰথমতে যিসকল ব্যক্তি আপোনাৰ এই পৰিয়ালটোত জড়িত হৈ আছে আপুনি এবাৰ চিনাকি কৰাই দিয়ক তাৰ পাছত মোৰ সৰু প্ৰশ্ন এটা থাকিব হয় আমি কলাগুৰু সংগীত আৰু নৃত্য একাডেমীৰ প্ৰশিক্ষকসকল আমাৰ মাজত আজি উপস্থিত হৈছেহি প্ৰথমে মই ডান্সৰ প্ৰশিক্ষক শান্তমণি বৰুৱা ডাঙৰীয়া ইয়া আমাৰ সত্ৰীয়া প্ৰশিক্ষক অংকিতা আছে আৰু মোৰ পৰিবাৰ মৌচুমী মহন্ত আচলতে এই সংগীতৰ স্কুলৰ বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এয়া মৌচুমী মহন্ত আৰু আমাৰ সংগীত শিকাই দেইজী দত্ত ডাঙৰীয়ানী আছে আৰু আমাৰ গীটাৰত আছে প্ৰাঞ্জল গগৈ ডাঙৰীয়া আৰু আমাৰ ড্ৰাম শিকাই প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া আৰু আমাৰ ঢোলত আছে ৰঞ্জিত গগৈ ডাঙৰীয়া বিখ্যাত বিহুৱা ৰঞ্জিত গগৈ ডাঙৰীয়া আছে হয় আমাৰ এই পৰিয়ালটো আমি এইখন প্ৰশিক্ষক আৰু আমি অভিভাৱক সকলোকে লগ হৈ এই স্কুলখন আমি প্ৰতিষ্ঠা কৰিছিলোঁ আৰু কালক্ৰমত আমি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ সপোনটো কি কৰিব বিচাৰে লক্ষ্য উদ্দেশ্য কি আছে কিবা ৰাখিছে হয় লক্ষ্য উদ্দেশ্য বহুত মহৎ আচলতে নৱপ্ৰজন্মৰ আপুনি দেখিছে নৱপ্ৰজন্মই কি হৈছে আজিকালি মোবাইল আৰু নিচাৰ প্ৰতি বিশেষ আসক্তি হোৱা আপুনি দেখিবলৈ পোৱা গৈছে আমি আচলতে যে নৱপ্ৰজন্ম আচলতে নিচাৰ প্ৰতি আসক্তি নহয় সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আমাৰ সমাজখনৰ লগতে অঞ্চলটোৰ আচলতে পৰিৱেশটো এক সুচল কৰিবৰ কাৰণে আমি সংকল্প লৈছিলোঁ আৰু যাতে উঠি অহা প্ৰজন্ম ধ্বংসৰ গৰাহলৈ নগৈ সাংস্কৃতিক দিশত যাতে আগুৱাই যাব পাৰে অসমৰ বিভিন্ন জেগাতে লগতে ভাৰতৰ বিভিন্ন জেগাত যাতে তেওঁলোকৰ নৃত্য গীত আদি পৰিৱেশন কৰি অসমৰ লগতে ভাৰতৰ যাতে সুনাম কঢ়িয়াই আনিব পাৰে তাৰ এক বৃহৎ প্ৰচেষ্টাৰে আমি এই বিদ্যালয়খন স্থাপন কৰিছোঁ এই প্ৰচেষ্টাৰে বিদ্যালয়খন স্থাপন কৰিছে গতিকে আপোনাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমিও আদৰণি জনাইছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকৰ এই প্ৰচেষ্টা সফল হওক এই সপোন সফল হওক ইতিমধ্যে তাৰ আভাস কিছু পোৱা গৈছে কোৱা হয় যি লাই বাঢ়ে তাৰ দুপাততে চিন ইতিমধ্যে দেখা পাইছে এই যাত্ৰা আপোনালোকৰ অব্যাহত থাকক আৰু আপুনি কৈছে আপুনি সাংস্কৃতিক পৰিৱেশ এটা ৰখাৰ সপোন দেখিছে আপুনি নিজেও গান গাই বুলি আমি শুনিছোঁ হয় গান গাওঁ গান লিখোঁ ৰাতি টোপনি ক্ষতি কৰি মাজতে 2 বছৰমান আগতে মোৰ কাচিজুন বুলি এটি এলবাম আচলতে মুক্তি হৈছিলে মই নিজে গান লিখিছিলোঁ সুৰ নিজে কৰিছোঁ আৰু নিজে গাইছোঁ আমি প্ৰচেষ্টা আচলতে বিহুটো খুব ভাল পাওঁ আচলতে বিহু লৈ ওতঃপ্ৰোতৰ পৰা সৰুৰ পৰাই জড়িত সেইকাৰণে বিহু গীতটি পিছত গাই শুনাম আপোনালোকক ৰাইজে শুনিব কাচিজুন এলবামটি ধন্যবাদ ঠিক আছে আমি আপোনাৰ বিহু গীতটো শুনিম আপুনি সাজু হওক বিহুলৈকে গতিকে বিহুলৈকে পিংকু মহন্ত সাজু হ'ব পিংকু মহন্তৰ বিহু গীত শুনিব এবাৰ মই পুনৰ আমাৰ ঋতুৰ ওচৰলৈকে গৈছোঁ ঋতুৱে দেখুৱাই গৈছিলে সিপাৰে কি হৈ আছে নৱপ্ৰজন্ম আজি এনেধৰণে ওলাই আহিছে বিহুৰ সাজত মই বাইদেউসকলৰ লগত পুনৰবাৰ কিমান আগবাঢ়িছে বাইদেউ খাদ্য কিমান আগবাঢ়িছে আমাৰ যথেষ্টখিনি হৈ গৈছে ইতিমধ্যে হাঁহ মাংস হ'বলৈ অকণমান বাকী আছে মাছ হৈ গৈছে আৰু এইখিনি সকলোখিনি ধুনীয়াকৈ আয়োজন হৈ গৈছে এতিয়া আমি খুব সুন্দৰকৈ ফূৰ্তি কৰিম বুলি ভাবিছোঁ তাৰপিছতহে আচলতে আমি খানাৰ কথা চিন্তা কৰিম আমি ইমান NB নিউজ আপোনালোকৰ কাষলৈ আহিছে কেনেকুৱা লাগে আজি যথেষ্টই ভাল লাগিছে আমি বিৰাট এক্সাইটেড হৈ আছোঁ আচলতে মহিলাসকল নহয় জানো আমিও যথেষ্ট উৎসাহিত হৈছোঁ আপোনালোকক এনেকৈ ধৰণে দেখি এটা বিহু গীত যদি হয় অকণমান ভাল লাগিবনে বাইদেউ এই ইমান সৰুকৈ ক'লে কেনেকৈ হ'ব ভাল লাগিবনে ঠিক আছে বিহু গীত এটা ঠিক আছে ধন্যবাদ ঋতু আমি আহিম পুনৰ তেখেতসকলৰ ওচৰলৈকে আৰু এইবাৰ পুনৰ আমি আমাৰ কণমানিহঁতৰ ওচৰলৈকে আহিছোঁ কি নাম শ্ৰী মাধুৰ্য প্ৰাণ তালুকদাৰ মাধুৰ্য সাজুনে সাজু
ধন্যবাদ ধন্যবাদ আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দলটোকো মই আমাৰ হেমন্তক অনুৰোধ জনাইছোঁ আমি আমাৰ ফালৰ পৰা এটা উপহাৰ আগবঢ়াইছোঁ তোমালোকলৈ খুব সুন্দৰ প্ৰদৰ্শন ধন্যবাদ এইবাৰ আপোনালোকে আন এটা প্ৰদৰ্শন দেখিবলৈ পাব কি নাম নমস্কাৰ মোৰ নাম শ্ৰীমতী মূৰ্ছনা গগৈ মূৰ্ছনা কি পৰিৱেশন কৰিবা মই মাটি আখৰা পৰিৱেশন কৰিম মাটি আখৰা পুৰুষৰা আৰু ৰকেটিয়ৰা বহাওতা ধন্যবাদ ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব সুন্দৰ লগতে শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা মূৰ্ছনা আছিলে ন নামটো মূৰ্ছনাৰ এটা সৰু উপহাৰ আগবঢ়াইছোঁ আমি এইবাৰ অন্য এগৰাকী যুৱকৰ ওচৰলৈকে আহিছোঁ কি পৰিৱেশন কৰিবা মই ভূপেনজিকা দেৱৰ বুকু সংগমকৈ গীতটো বজাবলৈ ট্ৰাই কৰিম ঠিক আছে ৰাজদীপ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ যাচিছোঁ ৰাজদীপলৈ ধন্যবাদ গতিকে ৰাজদীপৰ সংগীতৰ যাত্ৰা অব্যাহত ৰাখক আহক এইবাৰ আমি যাব বিচাৰিছোঁ অনুষ্ঠানৰ আন এটা অংশৰ মাজলৈ অসমীৰে চিতা
ধন্যবাদ 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 জয় আই অসম আৰু আপোনালোকৰ এই গীত মাতে অসমৰ যি অসমীয়াৰ গৌৰৱ সেই গৌৰৱকে পুনৰবাৰ দাঙি ধৰিছে বাৰেগাঁৱৰ মঞ্চৰ পৰা মই আপোনালোকলৈ এটা উপহাৰ আগবঢ়াইছো আৰু শুভকামনা জ্ঞাপন কৰিছো আমি পলম নকৰি আহিব বিচাৰিছো অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ সময় যিহেতু সীমিত আহক আমি পৰৱৰ্তী অনুষ্ঠান উপভোগ কৰো হৈ নহকৈ ওলালে হৈ বৰা মৰে কাছি জোন হৈ নহকৈ ওলালে তৰা হৈ আমাৰে নাচনী হৈ হাজি কাছি ওলালে হৈ সমাজৰ মাজৰেহে পৰা হৈ কাছি জোন মৰহমৰে কাছি জোন মৰহমৰে কাছি জোন ডাৱৰৰ মাজে মাজে ওলাহি দেখা দিয়াচোন ডাৱৰৰ মাজে মাজে ওলাহি দেখা দিয়াচোন তুমি চোৱা আমালৈ আমি নুচাম তোমালৈ চাইনো চাই ঐ থাকিলে হেপাহেচোন নপলাই মোৰ পিংকু মহন্তই নিজে ৰচনা কৰা আৰু নিজে গোৱা এই গীতটোৰ বাবে আমি আমাৰ ফালৰ পৰা এটা সৰু উপহাৰ আগবঢ়াইছো আহক এইবাৰ আমি অনুষ্ঠানৰ আৰু মাত্ৰ দুটা অংশ বাকী আছে আমি ইয়াৰ পৰৱৰ্তী অংশলৈ যাওঁ বুকুতে বহাগৰ মাহ মনতে উৎসৱৰ লাহ শদিয়া ধুবুৰী জুলুই যাওঁ আখৰে ঐতি নীতি তোমালৈ মোৰ প্ৰীতি দিওঁ বুলি বিহু ফাঁকি গাওঁ বুকুতে বহাগৰ মাহ মনতে উৎসৱৰ লাহ শদিয়া ধুবুৰী জুলুই যাওঁ আখৰে ঐতি নীতি তোমালৈ মোৰ প্ৰীতি দিওঁ বুলি চেনাইতি গাওঁ বিহু এফাকি গড় গাঁও ঠেকেছি কুমলীয়া নৰা খাই চৰে কেমহে আপে গছ জোকাৰি ধেমালি অহয় পিৰালি চকলি পিৰা নখাবলৈ আহিছো আমাৰ পিৰা পাৰি দিব নালাগে আমি আনন্দত নাচিম কেৱল হয় পিৰালি চকলি পিৰা হয় ককাই দেও নেলাগে পাৰিব দিয়া হয় দদাই দেও নেলাগে পাৰিব দিয়া হয় বহ দেও নেলাগে কাটিব নেখাওকে চাতামূল ভিতৰলে মাতি নিয়া ককাই দেও সোমাওনে ভিতৰলে হয় আকৌ
বাইদেউ সোমাওনে ভিতৰলে জুবুৰাটো মাৰি থৈ যাওঁ নেৰিবকাই ৰঞ্জিত বহুত পুৰণি ধুনীয়া গতিকে আপোনালোকে দেখি আছে বাৰেগাঁৱৰ পৰম্পৰা দেখিছে সংস্কৃতি দেখিছে গতিকে বিহু নহলে এই অনুষ্ঠান সম্পূৰ্ণ নহব সেই কথা দৰ্শকসকলে উপলব্ধি কৰে আহক আমি এটা বিহুৰ মাজলৈ আহিব বিচাৰিছো বিহু নৃত্য পৰিৱেশন কৰিব আমাৰ লগত বিহুৱা বিহুৱতী আছে আৰু তাৰ পাছতে আমি শেষৰ অংশলৈ যাম ইতিমধ্যে আজি এনবি নিউজৰ জনপ্ৰিয় অনুষ্ঠান ব্যতিক্ৰম জীপাল হল আপোনালোকৰ মৰম আন্তৰিকতাক আমি ধন্যবাদ জ্ঞাপন কৰিছো প্ৰতিগৰাকী শিল্পীয়ে যেনেধৰণে আচলতে আজি জীপাল কৰিলে প্ৰতিগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছো আৰু ধন্যবাদ জ্ঞাপন কৰি আমি আগবাঢ়িব বিচাৰিছো নলগোৱা উৎসৱৰ মূল কাৰ্যসূচীলৈ ইতিমধ্যে আমি পিছফালে কেনেধৰণে খাদ্য প্ৰস্তুত কৰিছিলে তাক দেখুৱাইছিলো এতিয়া নলগোৱাৰ মূল পৰম্পৰালৈ আমি আগবাঢ়ি যাব বিচাৰিছো নলগোৱা উৎসৱত সকলোৱে এনবি নিউজৰ লগত আনন্দত আত্মহাৰা হোৱাৰ পিছত এতিয়া তেওঁলোকে সকলোৱে আহাৰ গ্ৰহণ কৰি আছে কেনেকুৱা লাগিছে বাইদেউ খাদ্য কেনেকুৱা জুতি কেনেকুৱা ভাল হৈছে খাবলৈ কোনবিধ আইটেম বেছি ভাল হৈছে হাঁহ আৰু কোমোৰা খাবলৈ বেছি ভাল হৈছে হাঁহ কোমোৰা ভাল হৈছে অকণমান নাচিলেও খুব ধুনীয়াকৈ হয় নাচিলো কষ্ট হ'ল নেকি কষ্ট হোৱা নাই যিকণ কষ্ট হৈছিলে ভাল লাগিছে আপোনালোক অহাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ থাকিল নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ খোৱা হ'লনে নাই খোৱা একেবাৰে শেষতে খোৱা হ'ব থাকিবগৈ নে থাকিব নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো বাইদেউ কেনেকুৱা হৈছে খাবলৈ ভাল হৈছে কোনটো আইটেম বেছি ভাল হৈছে গোটেইকেইটা ভাল হৈছে দাদা কোনটো আইটেম বেছি ভাল হৈছে ভাল গোটেইকেইটাই হৈছে এতিয়া মাংসও খাইছোঁ মাছো খাইছোঁ গোটেইখিনি ভাল হৈছে আৰু আপোনালোকে নাগালেণ্ড অৰুণাচলৰ একেবাৰে সীমামূৰীয়া ঠাইত বাৰেগাঁৱৰ নিচিনা অঞ্চলত আহি এনবি নিউজে যি ইয়াত আজি নখোৱাৰ উৎসৱত উপস্থিত থাকিলে আৰু সহায় সহযোগ কৰিলে আমাৰ বাৰেগাঁওবাসীৰ হৈ সকলোলৈ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দাদা কেনেকুৱা হৈছে খানা মানে বহুত ভাল হৈছে আৰু আপোনালোকৰ এনবি নিউজৰ যি সহায় সহযোগিতা পালোঁ আৰু বাৰেগাঁওবাসী যি ৰাইজৰ সহায় সহযোগ পালোঁ আমি বহুত আনন্দিত হৈছোঁ আৰু এতিয়া আইটেম কোনটো ভাল হৈছে মানে চবেই ভাল হৈছে খানাটো বহুত ভাল হৈছে মানে চব ভাল হৈছে আৰু ৰাইজৰ সহায় সহযোগ আমি বহুত ভাল পালোঁ তেওঁলোক যে আহি ইমান সহযোগ কৰিলে তেওঁলোকৰ কাৰণে আমি আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক যেন আকৌ কিবা অনুষ্ঠান পাতিলে এনেকৈ সহায় সহযোগ কৰিব আমি তেওঁলোকক আশীৰ্বাদ কৰিলোঁ থেংক ইউ আমি আপোনালোকৰ লগত আছোঁ খাই আছে ভাল খাদ্য ভাল হৈছে নে জুতিটো কেনেকুৱা হৈছে মজা হৈছে দেই কেনেকুৱা হৈছে খাদ্য কেনেকুৱা হৈছে ভাল হৈছে নে তোমালোকে খুব ধুনীয়াকৈ নাচিলা এতিয়া খোৱা কেনেকুৱা হৈছে ভাল হৈছে কি বেছিকৈ ভাল লাগিলে খাই
বন্ধাকবি চব্জিটো ভাল লাগিলে বন্ধাকবি চব্জিটো ভাল লাগিলে মাংস ভাল নালাগিলে মাংস ভাল লাগিলে ভাল লাগিলে এনেধৰণে আচলতে নলগোৱা উৎসৱত সকলো আচলতে একত্ৰিত হৈ আজি বাৰেগাঁৱত NB নিউজৰ লগত সকলো একাত্ম হ'ল জীপাল হ'ল আমি সকলোকে পুনৰবাৰ বহুত NB নিউজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোকে এনেধৰণে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি সকলোকে পুনৰবাৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ